हेलो फ्रेंड्स, আজিৰ ভিডিঅ' বহুত সিম্পল হয় আৰু বহুত ইজি হয় কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ফ্লিপকাৰ্টৰ পৰা কেনেকৈ বস্তু এটা অৰ্ডাৰ কৰিব লাগে আৰু কেনেকৈ পেমেন্ট কৰিব লাগে। অনলাইন শ্বপিং কৰা একেবাৰে সহজ আজিকালি আৰু তথাপিও এই ভিডিঅ'টো বনাইছোঁ কাৰণ যিবিলাক বন্ধু বান্ধৱীয়ে অনলাইন শ্বপিং কৰিব নাজানে হয়তো এই ভিডিঅ' সিহঁতৰ কাৰণে উপযোগী হ'ব। গতিকে ফ্লিপকাৰ্ট এপছটো আপোনালোকে প্লে ষ্টৰত গৈ কেনে ইনষ্টল কৰি ল'ব আৰু ইনষ্টল কৰাৰ পিছত অপেন কৰিলে এনেকুৱা ইউজাৰ ইণ্টাৰফেচ এটা দেখা পাব। সো ইয়াতে টপ লেফ্ট কৰ্নাৰত দিয়া আছে ফ্লিপকাৰ্ট আৰু তাৰ তলত দিয়া আছে সাৰ্চ বক্স। গতিকে যিটো বস্তু আপুনি কিনিম বুলি ভাবিছে সেই বস্তুটো সাৰ্চ বক্সত গৈ কেনে টাইপ কৰিব লাগিব আৰু সাৰ্চ কৰিব লাগিব। সো মই ইয়াতে টাইপ কৰি লৈছোঁ এমব্ৰেন ডাটা কেবল। এমব্ৰেন সাৰ্চ কৰাৰ লগে লগে ইয়াতে এমব্ৰেন ডাটা কেবল আহিছে। সিম্পলি মই ইয়াতে টেপ কৰিলোঁ। সো ইয়াতে বহুত কেইটা ডাটা কেবল আহিছে। ইয়াৰ পৰা মই হোৱাইট কালাৰৰ ডাটা কেবলটো মই সিলেক্ট কৰি ল'লোঁ। সো ইয়াৰ ডাটা কেবলৰ প্ৰাইচ আপোনালোকে দেখা পাইছে 179 যিটো মই পে কৰিব লাগিব আৰু ইয়াৰ একচুৱেল প্ৰাইচ হয় 299 40%ৰ ডিসকাউন্ট মই ইয়াতে পাইছোঁ আৰু এই আইটেমৰ ৰেটিং হ'ল 4.2 ষ্টাৰ। সো ইয়াতে লেফ্ট কৰ্নাৰত দেখা পাইছে এড টু কাৰ্ট আৰু ৰাইট কৰ্নাৰত দেখা পাইছে বাই নাও। সো ইয়াতে মই এড টু কাৰ্ট কৰিম কাৰণ ইয়াৰ পিছতো মই আৰু পাৰচেজ কৰিব লগা আইটেম কিছুমান আছে। সো ইয়াৰ পৰা মই এইটো ক্লোজ কৰি দিলোঁ। সো সেকেন্ড আইটেমটো পাৰচেজ কৰিবৰ কাৰণে মই আকৌ সাৰ্চ বক্সত যাব লাগিব। ইয়াতে মই টাইপ কৰিম গেছ ষ্টভ আৰু ইয়াতে আহি গ'ল গেছ ষ্টভ 3 বাৰ্ণাৰ মেনুৱেল গ্লাছ। মই ইয়াত টেপ কৰিলোঁ। ইয়াৰ পৰা যোনটো থাৰ্ড অপশ্যন আছে লাইফ লঙৰ এইটো মই সিলেক্ট কৰিলোঁ। সো এইটো আইটেমৰ অৰিজিনেল প্ৰাইচ হ'ল 6500 ৰুপিজ আৰু 70% অফ দিয়া আছে। সো মই ইয়াতে পে কৰিব লাগিব 1900 ৰুপিজ। সো মই এড টু কাৰ্ট কৰিম। ইয়াৰ পৰা মই এইটো ক্লোজ কৰি দিম। আকৌ মই সাৰ্চ বক্সত যাম। আকৌ মোৰ থাৰ্ড আইটেমটো ইয়াতে টাইপ কৰিম গেছ পাইপ। ইয়াৰ পৰা সাৰ্চ কৰিলোঁ। সো এইটো আইটেম মই এতিয়া এড টু কাৰ্ট কৰিম। ইয়াৰ প্ৰাইচ হ'ল 199 ৰুপিজ। সো মই কিনিব খোজা তিনিটা আইটেম এতিয়া কাৰ্টত গ'ল। সো মই এতিয়া কাৰ্টত টাচ কৰিম। সো ইয়াতে মোৰ গোটেইখিনি আইটেম ইয়াতে আহি গ'ল আৰু ফাৰ্ষ্টত দিয়া আছে এমব্ৰেনৰ ডাটা কেবল। সেকেন্ড আইটেম হ'ল মোৰ পিগানৰ গেছ পাইপ আৰু থাৰ্ড আইটেম হ'ল লাইফ লঙৰ গেছ ষ্টভ আৰু মোৰ পে কৰিব লাগিব 2259 ৰুপিজ। মই ইয়াতে প্লেচ অৰ্ডাৰ কৰিলোঁ। ইয়াৰ পিছত কণ্টিনিউ কৰিব লাগিব। এতিয়া আহিলে পেমেণ্ট অপশ্যন। সো নেক্সট হ'ল পেমেণ্ট অপশ্যন। ইয়াৰ পৰা আপুনি অনলাইন পেমেণ্ট কৰিব খুজিছে যদি ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। যদি আপুনি ATM, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আপুনি অনলাইন পেমেণ্ট কৰিব খুজিছে ইয়াতে অপশ্যনবোৰ দিয়া আছে। যদি আপুনি গুগল পে ইউজ কৰে, ফোন পে, পেটিএম ইউজ কৰে তথাপিও আপুনি ইয়াৰ পৰা অনলাইন পেমেণ্ট কৰিব পাৰে। সো মই ইয়াতে কেছ অন ডেলিভাৰী কৰিম। সেইটো কাৰণে মই কেছ অন ডেলিভাৰীটো মই সিলেক্ট কৰি ল'ম আৰু প্লেচ অৰ্ডাৰ কৰিম। ইয়াতে ভেৰিফিকেশ্যন কোড এটা এণ্টাৰ কৰিব লাগিব। মোৰ ইয়াতে দিয়া আছে 379
কনফাৰ্ম অৰ্ডাৰ কৰিম। চ' ইয়াতে চাওক অৰ্ডাৰ প্লেচড হৈ গ'ল আৰু এতিয়া ডেলিভাৰী ডেট দিয়া আছে ছানডে আগষ্ট 22, 2021। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলৰে ফ্লিপকাৰ্টৰ পৰা বস্তু অৰ্ডাৰ কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংকছ ফৰ ৱাচিং।